ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্থী তিথি আৰু শুক্লা চতুৰ্থী তিথি থাকিব আজি দুপৰীয়া 12:05 পৰ্যন্ত। তাৰপিছত শুক্লা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ থাকিব সোমবাৰে মধ্যৰাতি 3:56 পৰ্যন্ত। তাৰপিছত ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃষবৰ্ণ, নৰগণ। মৰণত আজি এক পদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:54 পৰা 7:48 পৰ্যন্ত, আকৌ 8:16 পৰা 9:48 পৰ্যন্ত, আকৌ 10:13 পৰা 12:45 পৰ্যন্ত, আকৌ 1:35 পৰা 2:13 পৰ্যন্ত, আকৌ 3:16 পৰা 5:35 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:11 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:02। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি যদি কোনো বিশেষ কামৰ বাবে যাব লগা হয় তেনেহ'লে চিন্তা নকৰিব, কাৰণ আপুনি ভাল ফলাফল পাবলৈ গৈ আছে। কোনো গুৰুত্বপূৰ্ণ বিষয়ত বিভ্ৰান্তিৰ ক্ষেত্ৰত আপুনি ঘনিষ্ঠ ব্যক্তিৰ পৰা সমৰ্থন লাভ কৰিব, কাৰণ এই সময়ত আপোনাৰ সকলো সময় অনুকূল হৈ আছে। গতিকে সময়ৰ সৎব্যৱহাৰ কৰাটো আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। খৰখেদাকে আৰু অসাৱধানতাৰে কোনো সিদ্ধান্ত আজি ল'ব নালাগে, নহ'লে আপোনাৰ লোকচানৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। গতিকে ধৈৰ্য বজাই ৰখাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় হ'ব। শিশুৰ সমস্যা আপুনি শান্তিৰে সমাধান কৰাৰ যত্ন কৰিব। এনে কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ কামবোৰ পিছুৱাই দিবলৈ চেষ্টা নকৰিব, কাৰণ আপোনাৰ ব্যক্তিগত যিবোৰ কাম আছে সেইবোৰ আপোনাৰ কাৰণে আজি আবদ্ধ হৈ পৰিব পাৰে আৰু সেইবোৰ পিছলৈ যদি কৰিবলৈ যত্ন কৰে তেনেহ'লে আন কামতো বাধা আহিব পাৰে। ব্যৱসায়ত আজি নীতি নিয়ম মানি চলক আৰু ব্যৱসায় প্ৰচাৰৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব দিব লাগিব। এনে কৰিলেহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অগ্ৰগতি দেখা পাব। বিপণনৰ কাৰ্যকলাপত আপোনাৰ সামৰ্থ্যতকৈ অধিক ধন বিনিয়োগ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ধন কিছু আবদ্ধ হৈ পৰিব পাৰে। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীসকলৰ কামৰ চাপ বৃদ্ধি পাব পাৰে, গতিকে তেওঁলোকৰ কামৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব আৰু কামৰ সঠিক ভাগ বতৰা আপুনি কৰি দিলে তেওঁলোকে কিছু সকাহ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ কৰ্মস্পৃহাও বৃদ্ধি পাব। ঘৰৰ ৰক্ষণাবেক্ষণ আৰু ব্যৱস্থাৰ বাবে কিছু সময় উলিয়াই লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আজি আপুনি অসাৰ বন্ধুত্বত সময় নষ্ট আৰু ধন নষ্ট নকৰিব, কাৰণ এই সময়ত আপোনাৰ এইবোৰ ক্ষেত্ৰত কিছু লোকচান হোৱাও দেখা গৈছে। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব আৰু এনে কৰিলে তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। চাৰ্ভাইকেল আৰু কান্ধৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে আপুনি যোগ আৰু ব্যায়ামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। এনে কৰিলে আপুনি এইবোৰৰ পৰা সমাধান পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পাব আৰু আপুনি আপোনাৰ বুদ্ধি আৰু সহনশীলতাৰে প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰতো সমাধান লাভ কৰিব। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে বা যুৱক যুৱতীসকলে কৰা কঠোৰ পৰিশ্ৰমৰ পৰা আকাংক্ষিত ফলাফল পোৱাৰো সম্ভাৱনা থাকিব। যদি আপুনি আজি ভ্ৰমণলৈ যায় তেনেহ'লে বহুত সাৱধান হ'ব লাগিব, কাৰণ কিছু আপোনাৰ নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে আৰু আয়ৰ লগত জড়িত কিছু সমস্যাৰো আজি সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দি আপুনি অতি সোনকালে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব। আপোনাৰ কাগজৰ কামবোৰ সংঘটিত কৰি ৰাখক, কাৰণ এইবোৰে আপোনাৰ কিছু সমস্যাত পেলাব পাৰে। গতিকে আপোনাৰ কাগজ পত্ৰবোৰ সুসংগঠিত কৰি ৰাখিব। ব্যক্তিগত সমস্যাই আপোনাৰ সন্তানৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব নিদিব। এনে কৰিলে আপোনালোকৰ সন্তানৰ মানসিক চাপো বৃদ্ধি পাব। গতিকে তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত বা আপোনাৰ যি সমস্যা আছে তেওঁলোকক অৱগত নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত কামবোৰ গুৰুত্ব সহকাৰে সম্পূৰ্ণ কৰাৰ যত্ন কৰক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত লাহে লাহে উন্নতি দেখা পাব। নতুন কাম এটাৰ বাবে কৰা পৰিকল্পনাৰ ওপৰত আজি আপোনাৰ সময় অনুকূল হৈ আছে, গতিকে নতুন কাম যদি ভাবিছে তেনেহ'লে আগবাঢ়িব পাৰে।
আপোনাৰ সহকৰ্মীৰ সহায়ত আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। বিবাহিত জীৱন সংঘটিত আৰু সুখী হ'ব আৰু আপোনাৰ ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। আন মানুহৰ বাবে আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে প্ৰেমৰ সম্পৰ্কত আপুনি আনৰ হস্তক্ষেপ হ'বলৈ নিদিব। গেছ আৰু এচিডিটিৰ সমস্যাই আজি আপোনাক কিছু সমস্যাত পেলাব পাৰে, গতিকে সহজে হজম হোৱা খাদ্য খালে আজি আপুনি সুস্থ হৈ থাকিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ পৰিয়ালৰ সহায় লোৱাটো আপোনাৰ বাবে উপযুক্ত হ'ব। কিছুমান সমস্যা আৰু অসুবিধাও আজি হ'ব পাৰে, কিন্তু সময়ত সেইবোৰৰ প্ৰতি গুৰুত্ব দিলে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ক্ৰীড়াৰ সৈতে জড়িত লোকসকলে আজি কিছু নতুন সুযোগ পোৱাৰো সম্ভাৱনা থাকিব। অন্য কামত ব্যস্ত থকাৰ বাবে আজি আপুনি ব্যক্তিগত কামক আওকাণ নকৰিব, কাৰণ আপোনাৰ ব্যক্তিগত কামবোৰ যদি আওকাণ কৰে তেনেহ'লে কামবোৰ অসম্পূৰ্ণ হৈ থাকিব আৰু অত্যাধিক কামৰ বোজাৰ বাবে আজি আপোনাৰ মানসিক চাপ বৃদ্ধি পাব। গতিকে ধৈৰ্য আৰু সংযমেৰে আপুনি আপোনাৰ সমস্যাবোৰ অতিক্ৰম কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপুনি কামবোৰত সফল হ'ব। আজি আপোনাৰ ব্যৱসায়িক গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ ওপৰত যদি পূৰ্বৰ পৰা ভাবি আছিলে তেনেহ'লে আজি সেইবোৰ ৰূপায়ণ কৰিবলৈ ভাল দিন। আৰু চিন্তা নকৰাকৈ আজি ক'তো বিনিয়োগ নকৰিব আৰু কাকো ধন ধাৰে নিদিব, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে বিনিয়োগ কৰাৰ আগতে আপুনি ভালদৰে তথ্য আহৰণ কৰি ল'ব আৰু ঋণ দিয়াটো আজিৰ বাবে আপুনি বন্ধ কৰক। ব্যৱসায়িক পৰিস্থিতি আগৰ তুলনাত অলপ উন্নত হ'ব আৰু এই ক্ষেত্ৰত আপুনি আপোনাৰ কৰ্মচাৰীসকলৰ পৰা যদি পৰামৰ্শ লয় তেনেহ'লে ভাল ফলাফলো লাভ কৰিব। বিবাহিত জীৱন সুখী হ'ব, কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কই আপোনাৰ ঘৰৰ সুখ আৰু শান্তি ধ্বংস কৰিব পাৰে। গতিকে এইবোৰৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ আজি কিছু ভাল প্ৰতিফলনো দেখা পাব। আজি আপোনাৰ ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দিৰ সমস্যা বৃদ্ধি হ'ব পাৰে, গতিকে একেবাৰে অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি কিছুমান অভিজ্ঞ লোকৰ সংস্পৰ্শলৈ আহিব আৰু আপুনি উৎকৃষ্ট তথ্য ইয়াৰ পৰা লাভ কৰিব পাৰিব। নিজৰ আচৰণ ইতিবাচক কৰি ৰাখক, এনে কৰি ৰাখিলে আপোনাৰ চিন্তাধাৰাটো ইতিবাচকতা আহিব। আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ থাকিলে আজি আপোনাৰ স্বভাৱক অধিক নৰ্ম কৰি তুলিব আৰু ইয়াৰ ফলত আপুনি বেলেগৰ লগত কথা বতৰা পাতোঁতো আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ কোনো প্ৰকল্পৰ সন্দৰ্ভত আজি কঠোৰ পৰিশ্ৰম কৰিলেহে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে প্ৰকল্পত যদি কোনো অসুবিধা হয় তেনেহ'লে আপুনি অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ ল'ব। আজি যদি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো কাম চলি আছে বা আবদ্ধ হৈ আছে তেনেহ'লে তাৰ সমাধানৰ ক্ষেত্ৰত আপোনাৰ বিশদ ব্যয়ৰ সম্ভাৱনা থাকিব। গতিকে কোনো কামত আপুনি হাত দিয়াৰ আগতে তাৰ প্ৰভাৱসমূহ আগতীয়াকৈ জানি ল'ব, অন্যথা পিছত বিপদত পৰিব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত আজি ছাত্ৰ ছাত্ৰীসকলে মন দিয়া উচিত হ'ব, কাৰণ তেওঁলোকৰ অসাৱধানতাৰ ফলত কিছু নেতিবাচক প্ৰভাৱ থাকিব। আজি আপোনাৰ পৰিয়ালত আপোনাৰ বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে, গতিকে আপুনি খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব আৰু আজি নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰখাৰো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ নেতিবাচক মানুহৰ সংগত থাকিলে আপোনাৰ পৰামৰ্শসমূহো সেই নেতিবাচক ৰূপে লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ কৰ্ম ব্যৱস্থাত এইবোৰ প্ৰভাৱ পৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ লাভৰ সম্ভাৱনা আছে আৰু যদিহে আপুনি অংশীদাৰিত্ব ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেনেহ'লে আপোনাৰ অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা আৰু সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত জড়িত মহিলাসকলে আজি বিশেষ সফলতা লাভ কৰাত সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। বিবাহিত সম্পৰ্কত আজি মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়াল ব্যৱস্থাটো পৰিচালনা কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ ফলত আজি আপোনালোকৰ সম্পৰ্কত বেয়া প্ৰভাৱ পৰিব, গতিকে সময়মতে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকে অতি সোনকালে পুনৰ মধুৰতা বৃদ্ধি কৰাত সক্ষম হ'ব। অত্যাধিক চিন্তা আৰু মানসিক চাপৰ বাবে আজি মূৰৰ বিষ আৰু পেট বেয়া হোৱাৰ সম্ভাৱনা থাকিব, গতিকে আজি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে লক্ষ্যত উপনীত হ'বলৈ আপোনাৰ কৰা প্ৰচেষ্টাবোৰ
সফলতা লাভ কৰাৰ সক্ষম হ'ব। কিছুদিনৰ পৰা চলি থকা সমস্যা এটাত আপুনি আজি সহায় পাব আৰু ইয়াৰ ফলত আপোনাৰ যিবোৰ পুৰণি সমস্যা আছিলে সেইবোৰতো আপুনি জয়লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত আজি যুৱক যুৱতীসকলৰ ফলাফল ভাল হোৱা দেখা যাব। গতিকে তেওঁলোকে যদি পূৰ্বতে কোনো পৰীক্ষা দিছিলে তেনেহ'লে তাৰ ফলাফল ভাল হৈ আহিব। বৰ্তমান সময় আপোনাৰ কষ্ট কৰাৰ সময়। গতিকে অসাৰ কাম কাজত বা বন্ধুৰ সৈতে আড্ডা মাৰি আপুনি সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ বহু সুযোগ হাতৰ পৰা ওলাই যাব পাৰে আৰু বাজেটতকৈ ব্যয়ৰ সম্ভাৱনা আজি বেছি থাকিব। গতিকে আজি আপোনাৰ ব্যয় নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু পৰিয়ালৰ দায়িত্বক আজি আপুনি আওকাণ কৰিব চেষ্টা নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ পৰিয়ালত কিছু নেতিবাচক প্ৰভাৱ পৰিব। ব্যৱসায়ত আজি আপুনি মনোনিৱেশ কৰি থাকিব লাগিব, কাৰণ অলপ অসাৱধানতাই আপোনাক আজি ক্ষতি কৰিব পাৰে। গতিকে আপুনি আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সতৰ্কতাৰে চলিবলৈ যত্ন কৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু জটিলতাও আহিব পাৰে। গতিকে এইবোৰৰ ক্ষেত্ৰত আপুনি ভয় নকৰিব, আপুনি সেইবোৰ মোকাবিলা কৰিবলৈ যত্ন কৰিব। আপুনি দেখিব যে আপুনি সকলো সমস্যাৰ পৰা সমাধান পাইছে আৰু কাৰো বিপদহে পৰিচালিত নহ'ব আজি, অন্যথা আপোনাৰ জটিলতা বৃদ্ধি পাব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। যিকোনো অবিবাহিত সদস্যৰ বাবে আজি উপযুক্ত বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। গতিকে ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আনন্দৰ সৃষ্টি হ'ব। আজি আপোনাৰ প্ৰস্ৰাৱৰ সংক্ৰমণৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা যত্ন লওক আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰি থাকক। এনে কৰিলে আপোনালোকৰ সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থানৰ বাবে ভাগ্য আপোনাৰ পক্ষত থাকিব আৰু ইয়াৰ ফলত আপুনি সঠিক সময়ত সঠিক কামবোৰ কৰিবলৈ সক্ষম হ'ব আৰু সময় সঠিকভাৱে ব্যৱহাৰ কৰাটো আজি আপোনাৰ দক্ষতাৰ ওপৰতো নিৰ্ভৰ কৰিব আৰু হঠাতে এজন আপুনি অচিনাকি মানুহক লগ পালে আপোনাৰ কিছু উপকাৰী তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি পাৰিবাৰিক ধৰ্মীয় অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংহত হৈ থাকিব। আজি আপুনি পৰাপক্ষত ভ্ৰমণ পৰিহাৰ কৰি চলক, কাৰণ ইয়াৰ ফলত আপোনাৰ সময় আৰু ধন নষ্ট হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচে আজি আপোনাক অশান্তি দিব। ইয়াৰ বাবে আপোনাৰ বাজেট ব্যৱস্থাৰো অৱনতি ঘটিব পাৰে। গতিকে আজি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আপুনি আজি কাৰো লগত বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব, অন্যথা আপোনাৰ কিছু সুনামত আঘাত পাব পাৰে। ব্যৱসায়ত আজি প্ৰতিযোগিতা থাকিব। গতিকে আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত নজৰ ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু সম্প্ৰসাৰণ সম্পৰ্কীয় কিছু কাম আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত হ'ব আৰু যাৰ ফলত আপোনালোকে ভৱিষ্যতে ভাল ফলাফল লাভ কৰিব। যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায়ত কিছু আজি লোকচান বা প্ৰবঞ্চনাৰ দৰে পৰিস্থিতি গঠন হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত দুয়োটাতে আপুনি সম্প্ৰীতি বজাই ৰাখিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যাব। প্ৰেমৰ সম্পৰ্কতো আজি গভীৰতা বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ পেশীৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে আপুনি কামৰ মাজতে আপুনি জিৰণি ল'বলৈ যত্ন কৰিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়ামো অন্তৰ্ভুক্ত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যিকোনো পৰিস্থিতিত ধৈৰ্য ধৰিব লাগিব আৰু নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাবলৈ আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব, তেতিয়াহে আপুনি সফলতা পাব। আজি আপোনাৰ মহিলাৰ বাবে কিছু বিশেষ কৃতিত্ব কঢ়িয়াই আনিছে। গতিকে তেওঁলোকৰ কামবোৰ কৰিবলৈ তেওঁলোকে সুসংগঠিতভাৱে কৰিবলৈ যত্ন কৰিব লাগিব আৰু দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিলে তেওঁলোকৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। যদি কোনো মাটিৰ বিবাদ চলি আছে তেনেহ'লে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি উলিয়াওক। ইয়াৰ ফলত আপুনি পুৰণি যিবোৰ সমস্যা আছিলে সেইবোৰৰ পৰা আপুনি সকাহ পাব আৰু পুৰণি সমস্যাবোৰ পুনৰ উত্থাপন হোৱাৰ বাবে আপোনাৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাতো জন্মিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি সতৰ্ক হ'ব লাগিব। অসাৰ কথাত আজি গুৰুত্ব নিদিলে আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখিব আৰু পে'মেণ্ট লেনদেনৰ ক্ষেত্ৰত আজি আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ এইবোৰত কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি লোৱাৰ পৰা বিৰত থাকক আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পথ প্ৰদৰ্শন আপোনাৰ বাবে সহায়ক হ'ব।
গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। খুচুৰা ব্যৱসায়ৰ বাবে আজি ভাল আয় লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ ভাল প্ৰতিফলনো দেখিব। অতিৰিক্ত কাম আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত থাকিব, গতিকে সময়মতে কামখিনি সম্পূৰ্ণ কৰিবলৈ হ'লে আপুনি কৰ্মচাৰীসকলৰ মাজত কামৰ ভাগ বতৰা কৰি দিব লাগিব। পৰিয়ালৰ সৈতে আজি আপোনাৰ ভাৱৰ আদান প্ৰদান হ'ব আৰু ইয়াৰ ফলত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে আপোনাৰ বৈবাহিক জীৱন সুখী হৈ পৰিব। প্ৰেমৰ সম্পৰ্কবোৰো আজি মধুৰতাপূৰ্ণ হ'ব। আজি আপোনাৰ ভৰিৰ বিষ আদি বাঢ়িব পাৰে, গতিকে নিয়মিতভাৱে আপুনি নিজকে পৰীক্ষা নিৰীক্ষা কৰি থাকিব আৰু উন্নত চিকিৎসাৰ ব্যৱস্থা ল'ব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দিনৰ আৰম্ভণিতে অস্থিৰতা থাকিব, গতিকে আপোনাৰ অনুশাসিত ৰুটিন বজাই ৰাখক। এনে কৰিলে আপোনাৰ কাৰ্যকলাপসমূহ সংঘটিত কৰি তুলিবলৈ সক্ষম হ'ব। আজি ঋণ দিয়া ধন ঘূৰাই পোৱাৰ বাবে আজি আপোনাৰ আৰ্থিক অৱস্থাত কিছু উন্নতিও দেখা পাব। গতিকে আজি আপোনাৰ যিবোৰ আৰ্থিক সমস্যা আছে সেইবোৰ দূৰ হ'বলৈ সক্ষম হ'ব। আজি এটা জটিল আইনী বিষয়ৰ সমাধানো লাভ কৰিব, যাৰ বাবে আপুনি মানসিকভাৱে কিছু সকাহো পাব। বৃশ্চিক ৰাশিৰ লোকসকলৰ আজি নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব, কাৰণ যদি খৰচ নিয়ন্ত্ৰণ কৰি নাৰাখে তেনেহ'লে তেওঁলোকৰ আজি বাজেট খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আৰু কাৰোবাৰ পৰামৰ্শ পালন কৰাৰ আগতে ইয়াৰ সকলো দিশবোৰ বিবেচনা কৰি ল'ব, অন্যথা আপুনি কিছু আজি বিপদতো পৰিব পাৰে। নিজৰ ওপৰত আস্থা থাকিলে আজি আপোনাৰ সফলতা লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। যদি আপুনি লেনদেনবোৰ আপুনি সাৱধানে কৰে তেনেহ'লে আজি আপোনাৰ লোকচানৰ পৰা আপুনি হাত সাৰিব পাৰিব। ব্যৱসায়িক কাম কাজ আজি গোপনে ৰাখক বা সেইবোৰৰ কৌশলসমূহ গোপন কৰি ৰাখিব, অন্যথা আপোনাৰ কামৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে। আৰু আজি আপোনাৰ ব্যৱসায়িক যিবোৰ কৰ্মচাৰী আছে তেওঁলোকৰ মাজত আপোনাৰ ৰাজনীতিৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকৰ ওপৰতো আপুনি নজৰ ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু কৰ্মক্ষেত্ৰত অতি সজাগ হোৱাৰো প্ৰয়োজনীয়তা থাকিব। পৰিয়ালৰ সৈতে মনোৰঞ্জনৰ বজাৰ কৰিবলৈ যোৱাটো আপোনাৰ সুখ কঢ়িয়াই আনিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ আপুনি পৰিকল্পনা কৰিলে আজি আপোনালোকে সুখ লাভ কৰিব। স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালেই থাকিব, কিন্তু গেছৰ দৰে সমস্যাই আজি আপোনাক কিছু আমনি কৰিব পাৰে। গতিকে আজি আপোনাৰ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব লাগিব আৰু লগতে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি প্ৰভাৱশালী লোকৰ সংগ পাব আৰু কৰ্ম পদ্ধতি আৰু ব্যক্তিত্বৰ উন্নতিৰ বাবে কৰা প্ৰচেষ্টাসমূহো সফল হ'ব, যাৰ ফলত আজিৰ দিনটো আপোনাৰ সুখদায়ক হৈ পৰিব। আৰু যিসকল যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ সমাধান পাবলৈ চেষ্টা কৰি আছে তেওঁলোকে হয়তো আজি সমাধান কিছু পৰিমাণে লাভ কৰিব। আৰু কোনো সিদ্ধান্ত ল'বলৈ আজি আপুনি খৰখেদা নকৰিব, ব্যৱহাৰিক হোৱাৰ যত্ন কৰিব আৰু কোনো অচিনাকি ব্যক্তিয়ে আপোনাৰ অনুভৱক অন্যায় সুবিধা ল'ব পাৰে, সেইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু সিদ্ধান্তবোৰ আজি আপুনি শান্তিপূৰ্ণভাৱে ল'বলৈ যত্ন কৰিব। আজি আপুনি যিকোনো যাত্ৰা পিছুৱাই দিবলৈ যত্ন কৰিব, কাৰণ ইয়াৰ বাবে আপোনাৰ বহুতো গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে। ব্যৱসায়ৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিব, কিন্তু ডাঙৰ সিদ্ধান্ত লোৱাত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে এনে ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। পত্নীৰ সৈতে সম্পৰ্কত মধুৰতা বজাই ৰাখিলে আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু লগতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰিব নালাগে, নিজৰ কামত মনোনিৱেশ কৰিলে অধিক লাভৱান হ'ব। অত্যাধিক ব্যস্ততা আৰু ক্লান্তিৰ বাবে শাৰীৰিক আৰু মানসিক শক্তিৰ অভাৱ ঘটিব পাৰে, গতিকে ধ্যান আৰু যোগৰ সহায়ত আপুনি এইবোৰ ক্ষেত্ৰত সমাধান লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি জীৱনশৈলী সলনি কৰিলে পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'ব আৰু বাকী থকা ধনৰ কিস্তিসমূহো লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। পৰিয়ালৰ দায়িত্ব আজি বৃদ্ধি পাব, কিন্তু আপুনি সেইবোৰ আনন্দৰে পালন কৰিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো আপোনাৰ সুসংগঠিত হৈ থাকিব। অত্যাধিক কামৰ বোজাৰ বাবে আপুনি কিছুমান কাম আজি পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ অত্যাধিক কামৰ বোজা ল'লে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব। আৰু সন্তানৰ ওপৰত বেছি আপুনি নিষেধাজ্ঞা আৰোপ নকৰিব, কাৰণ কোনো কাৰণ নোহোৱাকৈ আজি তেওঁলোকৰ খং উঠিলে ক্ষতি হ'ব পাৰে।
আজি আপোনাৰ কোনো ধৰণৰ ভ্ৰমণ পৰিকল্পনা নকৰিব, কাৰণ ভ্ৰমণৰ কাৰণে কোনো অনুকূল সময়ৰ সৃষ্টি হোৱা নাই। ব্যৱসায়িক কাম কাজসমূহ সহজে আপোনাৰ আজি সম্পন্ন হ'ব, কিন্তু সহকৰ্মীসকলৰ নেতিবাচক মনোভাৱৰ ফলত আজি আপোনাক বিচলিত কৰিব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। আৰু ব্যৱসায় আৰম্ভ কৰিলে আজি কিছু ভাল ফলাফলো লাভ কৰিব। যদি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে আজি সেইবোৰ কৰিব পাৰে। আপোনাৰ উৎকৃষ্ট কৰ্ম ব্যৱস্থাই আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি আনিব। গতিকে ইয়াৰ ফলত আপোনাৰ আপুনি ভাল প্ৰভাৱো দেখিবলৈ সক্ষম হ'ব। ঘৰৰ ব্যৱস্থাৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সমন্বয়ৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কৰ প্ৰতি যুৱক যুৱতীসকলে গুৰুতৰ আৰু সৎ হ'ব লাগিব। এনে কৰিলে তেওঁলোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। কাহ চৰ্দি আৰু সংক্ৰমণৰ দৰে সমস্যা আজি বৃদ্ধি পাব। অসাৱধান নহ'ব এইবোৰ ক্ষেত্ৰত আৰু লগে লগে চিকিৎসা গ্ৰহণ কৰি থাকিব। এনে কৰিলে আপুনি অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে। যদি কোনো সম্পত্তি সম্পৰ্কীয় বিষয়ত বিচাৰাধীন হৈ আছে তেনেহ'লে সিদ্ধান্ত আপোনাৰ পক্ষত হ'ব আৰু দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ সকলো গুৰুত্বপূৰ্ণ কাম আপুনি দিনটোৰ আৰম্ভণিতে কৰিবলৈ যত্ন কৰিব। আপুনি নিজৰ আত্মবিশ্বাসেৰে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰৰ সমাধানো লাভ কৰিব। আজি ঘৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰতো আপুনি কিছু সময় আজি অতিবাহিত কৰিব। অসাৱধানতাৰ বাবে আপোনাৰ কামবোৰ আজি নষ্ট হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ মানসিকতাও বেয়া হ'ব পাৰে। গতিকে আপোনাৰ কামবোৰ সাৱধানে কৰিবলৈ যত্ন কৰিব আৰু আপোনাৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপৰ ওপৰতো আপুনি নজৰ ৰাখিব লাগিব। তেওঁলোকৰ ওপৰত নজৰ নাৰাখিলে বা অসাৱধান হ'লে আপোনাৰ কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। যুৱক যুৱতীসকলে এনে কোনো কাম কৰিব নালাগে যাৰ ফলত তেওঁলোকৰ সন্মান হানি হয়। কৰ্মক্ষেত্ৰত বৰ্তমানৰ কাম কাজৰ ওপৰতে আপুনি গুৰুত্ব দিয়ক। কোনো ধৰণৰ ৰিস্ক নল'ব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ পৰিব আৰু কোনো ধৰণৰ নতুন কাম আজি আৰম্ভ কৰাৰো বিবেচনা নকৰিব। দিনটোৰ আৰম্ভণিতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু দৌৰাদৌৰিৰ সৃষ্টি হ'ব। দুপৰীয়াৰ পিছত আপোনাৰ কামবোৰ স্বাভাৱিক হৈ পৰিব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক গুৰুত্ব দিয়ক আৰু লগতে কৰ্মচাৰীসকলৰ ওপৰতো আপুনি কিছু দায়িত্ব অৰ্পণ কৰক। পত্নীৰ সহায়ত আপুনি পাৰিবাৰিক আৰু আৰ্থিক বিষয়ত মানসিক চাপমুক্ত হৈ থাকিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ দুয়োজনৰ সমন্বয়ৰ ফলত আপুনি ঘৰ আৰু ব্যৱসায় দুয়োটাতে আপুনি সমন্বয় বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি ভাগ্যৱান বুলিও অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ভাল প্ৰভাৱো দেখা পাব। গেছ আৰু এচিডিটিৰ বাবে আজি আপুনি অশান্তি পাব পাৰে আৰু ইয়াৰ মূল কাৰণ হ'ব আপোনাৰ অনিয়মিত ৰুটিন। গতিকে আপুনি ৰুটিন নিয়মিতভাৱে কৰিবলৈ যত্ন কৰিব আৰু লগতে খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি নিজৰ দৈনন্দিন কাম কাজ আৰু অভ্যাসৰ প্ৰতি বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব, যাৰ বাবে আপোনাৰ ব্যক্তিত্ব আচৰিত ধৰণে উন্নতি হ'ব। আপুনি আপোনাৰ সন্তানৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত এটা ডাঙৰ সিদ্ধান্ত আজি ল'ব পাৰে। গতিকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অচিনাকি মানুহৰ লগত আজি লেনদেনত আপুনি সাৱধান হ'ব লাগিব, কাৰণ আপুনি হয়তো কোনো ষড়যন্ত্ৰৰ বলি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। বেয়া মানুহৰ সংগৰ পৰা আজি আঁতৰি থকাটোৱে আপোনাৰ বাবে উত্তম সমাধান হ'ব, কাৰণ তেওঁলোকৰ সংগৰ পৰা আপুনি কিছু নেতিবাচক প্ৰভাৱ আপোনাৰ ওপৰত পৰিব পাৰে। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত যন্ত্ৰপাতি কৰ্মচাৰীৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। গতিকে আপোনাৰ এই সমস্যাবোৰ ভালদৰে আপুনি বিবেচনা কৰিব লাগিব আৰু লগতে কৰ্মচাৰীসকলৰ ওপৰতো আপুনি কিছু দায়িত্ব আপুনি অৰ্পণ কৰক আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু উন্নতি দেখা যাব আৰু অন্ধভাৱে আজি কাকো বিশ্বাস নকৰিব, অন্যথা আপোনাৰ ক্ষতি হ'ব পাৰে। অভিজ্ঞ আৰু ৰাজনৈতিক ব্যক্তিৰ সৈতে আপোনাৰ আজি সম্পৰ্ক লাভজনক বুলিও প্ৰমাণিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ৰ যোগাযোগো বৃদ্ধি পাব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সমৰ্থনে আজি আপোনাৰ আত্মবিশ্বাস আৰু আত্মসন্মান বজাই ৰখাত সহায় কৰিব আৰু মানসিক চাপ নোহোৱাকৈ আপুনি কামত মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে আজি লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি কিছু ভাল প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সৰু কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অসাৱধান নহ'ব আৰু আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে আজি আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব।
আৰু লগতে আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।